গভৰ্ণমেণ্ট শিক্ষা মহাবিদ্যালয় নগাঁও। আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ মাজত পঢ়ুৱাবলৈ যাওঁতে যিবোৰ কনচেপ্ট লৈ যাওঁ সেই কনচেপ্টবোৰ ক্লাছৰুমৰ ভিতৰত কেনেধৰণেৰে উপস্থাপন কৰিব লাগে, কি পদ্ধতি প্ৰয়োগ কৰিলে ছাত্ৰ ছাত্ৰীয়ে ক্লাছবোৰ ভালদৰে বুজি পাব, কনচেপ্টবোৰ ভালদৰে বুজি পাব আৰু মক স্কিল ইত্যাদিবোৰ কথা আলোচনা কৰিছিলোঁ। আশা ৰাখিছোঁ আপোনালোকে সেই ক্লাছকেইটা বুজি পাইছে আৰু সেই ক্লাছকেইটাৰ জৰিয়তে উপকৃত হৈছে বুলি মোৰ বিশ্বাস হৈছে। আজি লৈ আহিছোঁ সেই কনচেপ্টটোৰে পৰৱৰ্তী অংশ, সেই ইউনিটটোৰে পৰৱৰ্তী অংশ। আজি আলোচনা কৰিম লাৰ্ণিং বাই এক্সপজিশ্যন। প্ৰথমতে ক'ব খুজিছোঁ এক্সপজিশ্যন কি? এক্সপজিশ্যন হ'ল এটা ষ্ট্ৰেটেজি, যিটো ষ্ট্ৰেটেজিৰ জৰিয়তে আমি কনচেপ্টবিলাক ডেভেলপ কৰি লৈ যাব পাৰোঁ। এতিয়া এই কনচেপ্ট ষ্ট্ৰেটেজিটোৰ ক্ষেত্ৰত ক'বলগীয়া হ'ল কি যে আমি সাধাৰণতে কৈ থাকোঁ যে এটা ক্লাছৰুম শিক্ষকজনে অকলে লৈ নাযায়, ছাত্ৰ ছাত্ৰীৰ এফৰ্ট লাগে। য়েছ, ছাত্ৰ ছাত্ৰীৰ এফৰ্ট লাগিবই, কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীক নোহোৱাকৈও বা ছাত্ৰ ছাত্ৰীৰ এক্টিভ ৰোল প্লে নকৰাকৈ শিক্ষকজনে কোনো সময়ত নিজে এক্টিভ ৰোল প্লে কৰি এটা ক্লাছ লৈ যাবলগীয়া এটা চিটুৱেশ্যন আহি পৰে। তেনে সময়ত শিক্ষকজনে যিবোৰ ষ্ট্ৰেটেজি ইউজ কৰে সেইবিলাককে সাধাৰণতে এক্সপজিশ্যন ষ্ট্ৰেটেজি বুলি কোৱা যায়। অৰ্থাৎ মই কি ক'ব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীয়েতো আপোনাক বা শিক্ষকজনক সহায় কৰিব, সঁচা কথা, কিন্তু ছাত্ৰ ছাত্ৰীৰ যিটো ৰোল থাকে তাতকৈ শিক্ষকজনৰ ৰোলটো বহুত বেছি। অৰ্থাৎ শিক্ষকজনে নিজে বহুত কাম কৰে, তাত মাত্ৰ এজন ষ্টুডেণ্ট হিচাপে ছাত্ৰৰ যিটো কৰ্তব্য সেই কৰ্তব্যখিনিহে ছাত্ৰ ছাত্ৰীয়ে কৰি যায়। চাওক কেনেকৈ কৰিব। এতিয়া যে মই মোৰ প্ৰিভিয়াছ ক্লাছত মোপছৰ কথা কৈছিলোঁ। মোপছত কি কৈছিলোঁ যে যিখিনি আহিলা, যিখিনি কাৰ্যৰ জৰিয়তে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক কনচেপ্টটো ক্লিয়াৰ কৰে সেইবিলাকে কি আছিলে? মোপছ। এতিয়া ইয়াত কি হ'ব, আপুনি সেই মোপছ হিচাপে ফ'কাছ ইউজ কৰিব। ফ'কাছ বুলি কওঁতে আপোনালোকে চাগে বুজি পাইছে নিশ্চয়, তথাপিও মই ক'ব খুজিছোঁ। ধৰি লৈছোঁ এটা চেণ্টেন্স, বৰ্ডত লিখিছোঁ ৰাম ইজ এ গুড বয়, আকৌ লিখিলোঁ ইউ আৰ হিয়াৰ। অৰ্থাৎ ইয়াত কি কৰিছোঁ, আমি ধৰি লৈছোঁ ভাৰ্ব পঢ়াবলৈ গৈছোঁ, ইয়াত ইজ আৰু আৰৰ কনচেপ্ট এটা আমি দিছিলোঁ, আমি ইতিমধ্যে তাক বুজাইছিলোঁ। এতিয়া এই ইজ আৰু আৰ আমি তাক ধৰি লৈছোঁ ৰাউণ্ড কৰি দিছোঁ বা বল্ড কৰি দিছোঁ বা তাৰ তলত আণ্ডাৰলাইন মাৰি দিছোঁ, সেইবিলাকেই হ'ব ফ'কাছ। অৰ্থাৎ ফ'কাছ কৰি আমি ছাত্ৰ ছাত্ৰীক নিৰ্দিষ্ট যিটো বিষয়ত যিটো কনচেপ্টত বুজাবলৈ গৈছোঁ তাক আমি লৈ আহিম আৰু সেই ফ'কাছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে মোৰ কনচেপ্টটো বুজি পাব। গতিকে ফ'কাছটো কোনে কৰিছে? শিক্ষকজনে। গতিকে ছাত্ৰ ছাত্ৰী এক্টিভ হৈ থকা নাই, সেইকণ সময়ত শিক্ষকজনে এক্টিভ হৈ আছে। এইটো হ'ল লাৰ্ণিং বাই এক্সপজিশ্যনৰ এটা মোপছ। আকৌ চাব আমি বেলেগ মোপছ, মটিভেশ্যন। এতিয়া মটিভেশ্যন কোনে কৰে? শিক্ষকজনে কৰে। আমি ছাত্ৰ ছাত্ৰীক কি কৰোঁ যে মোৰ কনচেপ্টটোলৈ, মোৰ ক্লাছটোলৈ তেওঁলোকৰ মনটো লৈ আনিবৰ কাৰণে, মই তেওঁলোকক মটিভেট কৰিবৰ কাৰণে সাধাৰণতে কি হয় যে কনচেপ্টটোৰ লগত ৰিলেট হৈ থকা চিনেমাৰ কিবা এটা ছিকুৱেঞ্চ হওক বা কিবা এটা তাৰ লগত প্ৰয়োজন হৈ থকা, তাৰ লগত জড়িত হৈ থকা TLM হওক বা তাৰ লগত জড়িত হৈ থকা ষ্টৰী হওক বা তেনেধৰণৰ কিবা কুৱেশ্যন এনচাৰ হওক, আমি কি কৰোঁ মটিভেট কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীলৈ আমি দিওঁ বা ছাত্ৰ ছাত্ৰীলৈ লৈ আনো। সেই লৈ আনি যেতিয়া আমি উপস্থাপন কৰোঁ, সেই গোটেই উপস্থাপন কৰা প্ৰক্ৰিয়াটো শিক্ষকজনে নিজে কৰে। তাত ছাত্ৰ ছাত্ৰীৰ সহায় থাকে সঁচা কথা, কিন্তু তেওঁলোকৰ এক্টিভ ৰোল নাথাকে। গতিকে এইটো হ'ল লাৰ্ণিং বাই এক্সপজিশ্যনৰ এটা মোভছ। ইয়াৰ উপৰিও শিক্ষকজনে কি কৰিব পাৰে, যিটো প্ৰেজেণ্ট কনচেপ্ট আছে সেই প্ৰেজেণ্ট কনচেপ্টটোৰ লগত ৰিলেট হৈ থকা যিবোৰ প্ৰিভিয়াছ কনচেপ্ট ইতিমধ্যে তেওঁ আলোচনা কৰিছে বা অন্যান্য শিক্ষকসকলে আলোচনা কৰি দিছে, তেনেধৰণৰ প্ৰিভিয়াছ কনচেপ্ট ৰিভিউ কৰি প্ৰেজেণ্ট কনচেপ্টটো তেওঁ ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থাপন কৰিব পাৰে। এইটো হ'ল ৰিভিউ। আকৌ
যিবোৰ আমাৰ একশন ভাৰ্ব আছিলে আমি আপোনালোকৰ মনত আছে নিশ্চয় আমি যেটো কথা কৈছিলো অবজেক্টিভছৰ কথা ইনষ্ট্ৰাকচনেল অবজেক্টিভছ সেই ইনষ্ট্ৰাকচনেল অবজেক্টিভছত আমি কি পাইছিলো বহুত ধৰণৰ একশন ভাৰ্ব পাইছিলো অৰ্থাৎ স্পেসিফিকেশন সেই একশন ভাৰ্ব বিলাক কোনে লৈ আহে শিক্ষকজনে লৈ আহে কাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু অবজেক্টিভছটো কাৰ শিক্ষকজনৰ গতিকে শিক্ষকজনে যিবোৰ অবজেক্টিভছ লৈ আহিছে সেই অবজেক্টিভছৰ লগত জড়িত থকা একশন ভাৰ্ববোৰ ছাত্ৰ ছাত্ৰীৰ মাজত দিব আৰু ছাত্ৰ ছাত্ৰীয়ে যদিও কৰিব সেই গোটেই কামখিনিত শিক্ষকৰ ভূমিকা বেছি অৰ্থাৎ এই গোটেইবোৰ মোডছত কি কৰা যায় শিক্ষকজনে এক্টিভ ৰোল প্লে কৰে আৰু সেই এক্টিভ ৰোল প্লে কৰি যেতিয়া কনসেপ্টবোৰ ডেভেলপ কৰে তেনে ধৰণৰ যিবোৰ শিক্ষা সেই শিক্ষাবিলাকক কোৱা যায় লাৰ্নিং বাই এক্সপজিশন ক্লিয়াৰ ষ্টুডেন্ট এই লাৰ্নিং বাই এক্সপজিশনৰ দৰে আমি আকৌ অন্য এটা ষ্ট্ৰেটেজি পাওঁ যাক কোৱা যায় লাৰ্নিং বাই ডিসকভাৰী এই লাৰ্নিং বাই ডিসকভাৰীত কি হয় আগতে মই কৈছিলো যে শিক্ষকজনে এক্টিভ ৰোল প্লে কৰিছে এবাৰ ছাত্ৰ ছাত্ৰী এক্টিভ ৰোল প্লে কৰিব অৰ্থাৎ ইয়াত কি হয় যে শিক্ষকজন অনলুকাৰ আৰু ছাত্ৰ ছাত্ৰীয়ে নিজে কৰে আমি ইতিমধ্যে মোৰ প্ৰিভিয়াস ক্লাছত আলোচনা কৰিছিলো যে যিবোৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে নিজে কিছুমান হাতে কামে লাগি কাম কৰে আমি কেতিয়াবা তেওঁলোকৰ মাজত কিছুমান এক্টিভিটি দি দিওঁ তেওঁলোকে নিজে কৰে আৰু নিজে কৰি তেওঁলোকে তাৰ ক্যাৰেক্টাৰিষ্টিক্সবোৰ উলিয়াই পেলায় এটা উদাহৰণ মই আপোনালোকক কৈছো ধৰি লৈছো এটা কোৱাড্ৰিলেটাৰেল দি দিলো মই তেওঁলোকক আৰু কোৱাড্ৰিলেটাৰেল এটা দি তেওঁলোকক যদি মই কওঁ যে সেই কোৱাড্ৰিলেটাৰটোৰ ক্যাৰেক্টাৰিষ্টিক্স কি তেতিয়া তেওঁলোকে এটা অন্তত ক'ব পাৰিব যে কোৱাড্ৰিলেটাৰেল হ'বলৈ হ'লে 4ডাল বাহু লাগিব আৰু 4টা কোণ লাগিব যেতিয়া তেওঁলোকে নিজে নিজে কৰি শিক্ষকক ক'ব যে ইয়াত 4ডাল বাহু থাকে বা 4টা কোণ থাকে অৰ্থাৎ 4টা বাহু আৰু 4টা কোণ হ'লেহে এটা কোৱাড্ৰিলেটাৰেল হ'ব সেই কনসেপ্টটো যেতিয়া তেওঁলোকে নিজে নিজে উলিয়াই পেলাইছে তেতিয়া সেই ষ্ট্ৰেটেজিটোকে কোৱা যায় লাৰ্নিং বাই ডিসকভাৰী আৰু লাৰ্নিং বাই ডিসকভাৰীৰ জৰিয়তে কি হয় ছাত্ৰ ছাত্ৰীৰ বুজাটো দৃঢ় হয় স্থায়ী হয় ছাত্ৰ ছাত্ৰীয়ে নিজে সকলোখিনি কথা বুজি পোৱাৰ কাৰণে কৰবাত যেতিয়া তেওঁলোকে এপ্লিকেশন কৰিবলগীয়া হয় বা কৰবাত যেতিয়া তেওঁলোকে সেই কনসেপ্টটো নি ব্যৱহাৰ কৰে তেতিয়া কি হয় শিক্ষকজনে একো নোকোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে কামটো আগবঢ়াই লৈ যাব পাৰে ইয়াত ছাত্ৰ ছাত্ৰীৰ ভূমিকা বেছি হোৱাৰ বাবে ইয়াৰ নাম হ'ল লাৰ্নিং বাই ডিসকভাৰী ক্লিয়াৰ ষ্টুডেন্ট এই ডিসকভাৰী ষ্ট্ৰেটেজিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত কিছুমান মেগজিন স্থায়ী হিচাপে গঢ় লয় আৰু আপোনালোকে নিশ্চয় মেগজিন বিলাকৰ কথা আগতে শুনিছিলে বা আপোনালোকে জানে সেই মেগজিনবোৰ আছিলে সাধাৰণতে নোন টু আননোন সিম্পল টু কমপ্লেক্স এক্সাম্পল টু জেনেৰেল ৰুল কনক্ৰিট টু এবষ্ট্ৰেক্ট পাৰ্টিকুলাৰ টু জেনেৰেল এই ধৰণৰ যিবোৰ মেগজিন আমি ইতিমধ্যে পাইছো আপোনালোকে জেনেৰেল পেপাৰত পাইছে নিশ্চয় এই মেগজিনবোৰ ছাত্ৰ ছাত্ৰীৰ মাজত স্থায়ী হিচাপে গঢ় লৈ উঠে এতিয়া এই মেগজিনবোৰনো কি তাক মোৰ পৰৱৰ্তী ক্লাছত আলোচনা কৰিম আজি মই ইমানতে মোৰ ক্লাছটো শেষ কৰিব বিচাৰিছো মই ইমান সময় যিখিনি কথা আলোচনা কৰিছো মই আশা ৰাখিছো আপোনালোকে কথাখিনি বুজি পাইছে হৃদয়ঙ্গম কৰিছে আৰু এই কনসেপ্টটো আপোনালোকে ক্লাছৰুমৰ ভিতৰত লৈ গৈ ভাল ধৰণে উপস্থাপন কৰিব পাৰিব বুলি মোৰ বিশ্বাস আছে আপোনালোক ভালে থাকক সুস্বাস্থ্যৰ গৰাকী হওক ষ্টে হোম ষ্টে সেফ নমস্কাৰ